ओम नीलंजना समावस्सं रविपुत्रा महाग्रजं स्वयंगर्भसंभूतं तम नमामि शनस्वरम। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল এছএছলৈ সকলোকে স্বাগতম জনাইছো। মই আজি কুম্ভ ৰাশিৰ এপ্ৰিল মাহটো কেনেকৈ যাব তাৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। তাৰ লগতে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিব। আৰু যেহেতু বহাগ মাহ আছে, বহাগ মাহৰ পৰা আমাৰ যেহেতু অসমীয়া মাহত আমি গোটেই বছৰটো আৰম্ভ কৰোঁ আৰু গোটেই বছৰটো কেনেকুৱা যাব তাৰ বিষয়ে মই ৰাশিফলটো দি দিম আৰু কিবা প্ৰতিকাৰ থাকিলেও দি দিম। শুভখিনি সাবস্ক্ৰাইব কৰি থলে আপোনালোকে পাই থাকিব। এতিয়া মই ৰাশিৰ বিষয়ে আলোচনা কৰিম এপ্ৰিল মাহটো। গতিকে কুম্ভ ৰাশিতে বহি আছে শনি আৰু মংগল, ধনস্থানত বহি আছে ৰবি, বুধ, শুক্ৰ আৰু ৰাহু, তৃতীয়ত বহি আছে বৃহস্পতি, পঞ্চমত আছে চন্দ্ৰ আৰু অষ্টমত আছে কেতু। এইকেইটা গ্ৰহৰে আপোনালোকৰ ৰাশিটো আৰম্ভ হৈছে বৰ্তমান এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা। গতিকে যদি আমি চাওঁ, মংগল আৰু শনি ৰাশিতে থকাৰ কাৰণে দেহাটো কিছু দুৰ্বল, কিছু সৰু সুৰা মানসিক কষ্ট, সৰু সুৰা বেমাৰ আজাৰৰ যুগ, প্ৰেচাৰটো অলপ কম বেছি হ'ব পাৰে, হিমোগ্লবিন কম বেছি হ'ব পাৰে, মূৰ ঘূৰিব পাৰে, এইবিলাক কিন্তু সৰু সুৰা হৈ থাকিব পাৰে। শনি যিহেতু নিজৰ ঘৰত আছে, যিহেতু মকৰ ৰাশিত যদিও উগ্ৰ, কুম্ভ ৰাশিত কিছু নম্ৰ, গতিকে কুম্ভ ৰাশিত শনিয়ে কিন্তু বহুত অসুবিধা নকৰে বা অশুভ নকৰে। আমি চাওঁ মংগলটোৰ কাৰণে কিছু অশুভ, আপোনালোকে পাৰিলে মংগলৰ প্ৰতিকাৰ কৰিব। ধনস্থানত যদি চাওঁ, ধনস্থানত যিহেতু ৰবি, বুধ, শুক্ৰ, ৰাহু, এতিয়া 4-5টা গ্ৰহ আছে, বহুত কেইটা গ্ৰহ আছে ধনস্থানত। তথাপিও কিন্তু আপোনালোকে যদি চোৱা যায়, শুক্ৰ কিন্তু অতি শুভ, যিহেতু ধনস্থানত তুংগ হৈ আছে। বুধ যিহেতু নিচস্থ আছে, টকা পইচা যাব যদিও ইনকামৰ ক্ষেত্ৰত কিন্তু অতি শুভ। যিহেতু 22 তাৰিখৰ পৰা, যোৱা মাৰ্চ মাহৰ 22 তাৰিখৰ পৰা আপোনালোকৰ অতি শুভ শুক্ৰ, আৰু 1 মাহৰ ভিতৰত আপোনালোকৰ টকা পইচা পোৱা যোগ, বহুত পাব, বহুত আহিব টকা পইচা। গতিকে আপোনালোকে পাৰিলে কৰ্মত ধ্যান দিয়ক, কৰ্মত আগবাঢ়ক, তেতিয়া কিন্তু অতি শুভ ফল লাভ কৰিব। টকা পইচা ক্ষেত্ৰত কিন্তু অতি শুভ অনুষ্ঠানটো, বহুতখিনি শুভ। তৃতীয় ভাতৃস্থানত আছে বৃহস্পতি, গতিকে ভাতৃ ক্ষেত্ৰতো ভাল। আৰু বৃহস্পতি যিহেতু গুৰু, ভাই ভণ্টি, এইবিলাক কিন্তু অতি শুভ। এতিয়া ভাতৃস্থানত বৃহস্পতি আছে। অধিপতি মংগল হিচাপে কিন্তু ৰাশিতে আছে, মংগল হিচাপে কিন্তু বহুত অসুবিধা নকৰে। এতিয়া আমি প্ৰাইমাৰী শিক্ষা অধিপতি শুক্ৰ, যিসকলে প্ৰাইমাৰী শিক্ষা মেট্ৰিক দিছে বা পঢ়ি আছে তেওঁলোকৰ কিন্তু অতি শুভ শুক্ৰৰ কাৰণে। শুক্ৰ যিহেতু তুংগ, মই আগতে শুক্ৰৰ ভিডিঅ' দিছোঁ, তেওঁলোকে চালে গম পাব। উচ্চ শিক্ষাৰ অধিপতি যদি চাওঁ আমি বুধ, গতিকে বুধ কিন্তু নিচস্থ, গতিকে উচ্চ শিক্ষাৰ কাৰণে কিন্তু বহুত শুভ নহয়। উচ্চ শিক্ষাৰ কাৰণে যিসকলে পঢ়ি আছে, উচ্চ শিক্ষা কৰি আছে, তেওঁলোকে কিন্তু পাৰিলে বুধৰ প্ৰতিকাৰ কৰিব, যিহেতু বুধটো নিচস্থ হৈছে। যিহেতু সৰস্বতীৰ এটা ৰূপ বুলিও ক'ব পাৰি বুধ, যিহেতু কুমাৰ গ্ৰহ, দুৰ্বল গ্ৰহ যেতিয়া নিচস্থ হয় বহুত দুৰ্বল হৈ যায়। এতিয়া যিহেতু ৰবিৰ লগত থকাৰ কাৰণে, যিহেতু ৰবিটো আৰু বুধ থকাৰ কাৰণে বুধায়িত যুগ হৈ আছে, তথাপিও কিন্তু বুধটো কিন্তু নিচস্থ হ'লে কিন্তু ভাল ফল নিদিয়ে। পাৰিলে বুধৰ প্ৰতিকাৰ কৰিব, ইমানখিনি পাৰে আপোনালোকে। স্বাস্থ্য যদি চাওঁ, স্বাস্থ্যাধিপতি হৈছে যিহেতু চন্দ্ৰ আছে পঞ্চমত, গতিকে চন্দ্ৰ হিচাপে গোটেই বেয়াও নহয়। যিহেতু চন্দ্ৰটো আপোনালোকৰ ঘূৰি থাকে, 54 ঘণ্টা থাকে এটা ঘৰত, 54 ঘণ্টাৰ পিছত কিছু শুভ ফল দিয়ে, মাজে মাজে কিছু অশুভ দিয়ে। যদি সপ্তম হিচাপত চাওঁ, সপ্তমৰ অধিপতি হৈছে ৰবি আছে ধনস্থানত, বিবাহৰ অধিপতি হিচাপে বহুত শুভ নহয়, কিন্তু এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা কিন্তু অতি শুভ, যিহেতু ৰবি তুংগ হ'ব আৰু মেষ ৰাশিত প্ৰৱেশ কৰিব। ৰবি আৰু মংগল মিত্ৰ, তাতে তুংগ, গতিকে আপোনালোকৰ কিন্তু এপ্ৰিলৰ 15 তাৰিখৰ পৰা কিন্তু বিবাহ যোগ বা বিবাহৰ কইনা চাব পাৰে, ছোৱালী চাব পাৰে, কিন্তু অতি শুভ ফল লাভ কৰিব। আৰু প্ৰতিপত্নী যুগটো বহুত ভাল হ'ব বহাগৰ পৰা। এতিয়া চাওঁ অষ্টমত আছে কেতু, গতিকে মৃত্যুস্থান যেতিয়া কেতু, ৰাহু, শনি এইবিলাক বহি থাকে, এইবিলাক কিন্তু ভাল ফল প্ৰদান নকৰে। কেতুৰ কাৰণে আপোনালোকৰ পেটৰ কিছু সমস্যা হ'ব পাৰে কেতিয়াবা, আৰু কেতু বহুত দিন থাকিব আৰু 6 মাহমান আছে, তাৰপিছতে কিছু শুভ ফল প্ৰদান কৰিব। কেতুৰ কাৰণে প্ৰতিকাৰ কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব। তাৰপিছত যদি আমি চাওঁ ভাগ্যাধিপতি হৈছে শুক্ৰ যিহেতু ধনস্থানত তুংগ হৈ আছে, গতিকে ভাগ্যটো অতি শুভ। এইকেইটাতে আপোনালোকে পাৰিলে চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিত আপোনালোকে এপ্লাই কৰিলে কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে।
যিকোনো ক্ষেত্ৰত কিন্তু ভাগ্যটো অতি শুভ, ভাগ্যটো বহুত ভাল। চাওক কৰ্ম অধিপতি যিহেতু মংগল থাকিলে আপোনাৰ ৰাশিতে, গতিকে ৰাশিতে যিহেতু মংগল আছে, গতিকে কৰ্মৰ কাৰণে কিন্তু কষ্ট কৰিব লাগিব। যদি ভাগ্যটো ভাল, ভাগ্যৰ কাৰণে কিন্তু আপোনাৰ কৰ্মত কষ্ট নকৰাকৈ কিছু আগবাঢ়িব পাৰিব, তথাপিও কিন্তু কষ্ট কৰিব, তেতিয়া কিন্তু সোনকালে কৰ্মটো পাব। আৰু যিসকলে ডিফেন্সত যাব ইচ্ছা কৰে তেওঁলোকে কিন্তু অলপমান কষ্ট কৰিলে কিন্তু লগতে ডিফেন্সত পাই যাব, পুলিচ আৰ্মি এইবিলাকত মানে পটককৈ পাই যাব ডিফেন্সত, যিহেতু ৰাশিতে আপোনাৰ মংগল বহি আছে। গতিকে ঠিক ক্ষেত্ৰত আৰু যিসকলে লয়াৰ্ছ উকিল বা এনেকুৱা যিসকলে কৰ্ম কৰিছে তেওঁলোকৰ কিন্তু অতি শুভ মানে। গতিকে উকিলৰ বা এনেকুৱা, কাৰণ শনি মংগল দুটা মানে সূত্ৰটো হাই কাজিয়া লাগে, গতিকে হাই কাজিয়া ক্ষেত্ৰত যেনেকুৱা হাই কাজিয়া নালাগিলেও ঠিক তেনেকুৱা লয়াৰ্ছ উকিলৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আপোনালোকে। এছা আমাৰ ইনকামৰ অধিপতি বৃহস্পতি, গতিকে বৃহস্পতি তৃতীয়ত থাকিল, গতিকে ইনকামৰ ক্ষেত্ৰত মানে গোটেই অশুভ বুলি ক'ব নোৱাৰি, শুভ বুলি ক'ব পাৰি, যিহেতু ধনস্থানটো শুভ আপোনালোকৰ। ধনস্থান যিহেতু শুক্ৰ বহি আছে, আগতে কৈছোঁ, গতিকে শুক্ৰ বহি থকাৰ কাৰণে আকৌ ইনকামৰ ক্ষেত্ৰতো শুভ। আৰু খৰচৰ ক্ষেত্ৰত যিহেতু খৰচৰ অধিপতি শনি যিহেতু লগ্নত আছে, দেহাৰ কাৰণে কিছু খৰচ হ'ব, বৃদ্ধি হ'ব, টকা পইচা মানে ভাল কামতে লাগিব, কোনো কথা নাই, খৰচটো বৃদ্ধিও যোগ আহিব, যেনেকৈ খৰচো হ'ব, গতিকে ইমান কথা নাই। চক্ৰটো চালে গোটেই হ'ব বুলিও ক'ব নোৱাৰি কিছু ক্ষেত্ৰত। আৰু প্ৰতিকাৰ যদি আমি চাওঁ, প্ৰতিকাৰ ধনস্থানত বুধ নিচস্ত আৰু কেতু প্ৰতিকাৰ কৰিব, যিহেতু অষ্টমত কেতু বহি আছে, তাৰ বাহিৰে বাকী প্ৰতিকাৰ নকৰিলেও কোনো কথা নাই। আৰু যে কিবা সুধিবলৈ থাকে সুধিব পাৰে।